মই টানি টানি লৈ গৈছে মোক যাবা নিদিল না এম্বুলেন্সখনে উঠাই লৈ গেল চলিৰ এতিয়া আটা বাঢ়ি আছে ময়ো আটা বাঢ়িয়ে গৈছো হৰভোগত পাগলৰ ভয়ানক কাণ্ড আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰিলে এজন লোকক বৰপেটা জিলাৰ হৰভোগ থানাৰ অন্তৰ্গত দহলাপাৰাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ানক ঘটনাৰ বিৱৰণী মতে কালি আবেলি হৰভোগ দহলাপাৰাৰ মাজেৰে পাৰ হৈ যোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত যোৱা প্ৰায় ১.৫-২ বছৰ ধৰি বসবাস কৰি অহা এজন মানসিক ভাৰসাম্যহীন লোকে ভয়ানক আক্ৰমণ চলাই গুৰুতৰভাৱে আহত কৰে দহলাপাৰাৰ খগেন দাস নামৰ লোকজনক উল্লেখ্য যে কালি আবেলি প্ৰায় ২ মান বজাত খগেন দাসে পথাৰত এৰাল দিয়া ছাগলীকেইটাৰ তদাৰক কৰিবলৈ যাওঁতেই সংঘটিত হয় এই ভয়ানক ঘটনাটোত মানসিকভাৱে ভাৰসাম্যহীন লোকজনে খগেন দাসক শিলেৰে মূৰত আক্ৰমণ কৰি বগৰাই দিয়ে আৰু খগেন দাস বাগৰি পৰাৰ পাছতো মানসিক ভাৰসাম্যহীন লোকজনে খগেন দাসক উপৰ্যুপৰি আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে পাছত স্থানীয় লোকসকলে হৰভোগ আৰক্ষীৰ সহযোগত খগেন দাসক উদ্ধাৰ কৰি হৰভোগৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় খগেন দাসৰ পৰিয়াল আৰু স্থানীয় লোকসকলে মানসিক ভাৰসাম্যহীন লোকজনক চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক অনুৰোধ জনাইছে উল্লেখ্য যে কালিৰ ঘটনাটো সংঘটিত হোৱাৰ পাছৰ পৰাই মানসিকভাৱে ভাৰসাম্যহীন লোকজন সেই স্থানৰ পৰা ৰহস্যজনকভাৱে অন্তৰ্ধান হৈ আছে কিন্তু দুপৰীয়া টাইমত সিফালে গ'লোঁ মই তেল ডিপুটাৰ পৰা এনেকৈ ঘূৰি আহিলোঁ এনেকৈ যাই থাকোঁ যাওঁতে আৰু এনেকৈ যাওঁতে ছাগলকেইটা চালোঁ চাই চিন্তি এনেকৈ গ'লোঁ যাই আৰু ঘূৰি আহিলোঁ হাতে কৈছে মাতবাৰ বোলে সেনেকৈ মাতাতে আৰু অলপ বোলে এই ভাত হৈছে এইবিলাক বোলে ভাত চাত নাই এতিয়া ক'ত ভাত পাওঁ মই এইবিলাক এনেকৈ চাদা মাৰি আছিলোঁ চাদা বোলে এনেকৈ এইবিলাক চাদাও খুজিলোঁ গোটেই চাদা খুজি থকা এনেকৈ যাওঁ এইবিলাক সেনেকৈ আৰু কিবা এনে অলপ জিৰালোঁ চাদা বোলে দিলোঁ চাদা দিয়ে আৰু এইবাৰ সেনেকৈ দিয়া আহিব যাতে শিলেৰে দুইলাল এইবিলাক চাদা সানি এনেকৈ গোটাই দিলোঁ মোক এইবিলাক দিয়াতে আৰু এনেকৈ ধৰিলোঁ চাদাখন গোটাই ধৰি সেনেকৈ হেৰি কৰিলোঁ আহিবাৰ এই ইটাৰী দুইলাই দিছে যে দুইলাতে আৰু মই গমেই নাপালোঁ আৰু মূৰত পৰি গ'ল না এতিয়া এনেকৈ মাছে আৰু মই সেইখিনি কেইটামান বজাত আছিল কালি টাইমটো 2টা আৰু এটা সেঁকা হ'ব দুপৰীয়া পাগলটো কিমান দিন ধৰি তাতে আছে সি আজি 2 বছৰমান হ'লে দে আগতে কোনো মাৰিছে নেকি মাৰা নাই আগতে দেখা নাই কালি হস্পিটেল গৈছিলে আপুনি গৈছিলোঁ ডক্টৰে কি কৈছে ডক্টৰে কি ক'ল মই গম নাপাওঁ এনে বেজি দিছে এইবিলাক বেণ্ডেজ কৰি দিছে আপোনাৰ নামটো খগেন দাস গাঁও কি পৰে দহলাপাৰা মোৰ ঘৰ দহলাপাৰাত মোৰ স্বামী এনেকৈ যায় হেৰি ছাগল চাবা যায় আৰু ঘূৰিয়ে থাকে আৰু কালি আৰু হঠাৎ যাই সেই 2টামান বজাত ভাত খাব লাগে সেই খাবা টাইমত সেই তাই গেল ওলাই এইবাৰ ছাগল কটা চাং বুলিয়ে কৈ গৈছে ছাগলে চাল নেকি চাই না বোলে গিছে সিফালে দেখি আৰু গম নাপালোঁ সেই 2 বছৰমান ধৰি আজি এটা পাগলা আছিল সেই পাগলাটোৰ ওচৰেদি গিছে বোলে যাই এতিয়া কি বা কল নাকি সেইবা আৰু সিবাৰ যাই হেঁতে বোলে পাছে দিয়ে নাগে দিয়ে একদম মাথাতে মাৰি দিছে বেয়া কৰি সিবাৰ আৰু সেনেকৈ পৰি আছে মানুহটা মই আৰু নাহে একেবাৰে নাম দেৰি হ'ল নাহে এবাৰ এটা মানুহে থানাৰ পৰা কোৱা বুলি কৈছে আৰু ফোন কৰিছে ফোন অহাৰ লগে লগে মই ফোনটা ধৰিলোঁ এইবাৰ আৰু কোৱা লাগছে মই থানাৰ পৰা কৈছোঁ বোলে হেৰি পাগলা এটা মাৰছে তোহাৰ বোলে হেৰি হয় আহটো পিলপিলি লৈ মই মোবাইলটা থৈ সিবাৰে দাউৰি গৈছোঁ দাউৰি যাই সেতে চাংতে পৰি আছে একেবাৰে মানুহে ভৰি আছে আৰু এইবাৰ মই মানে যাবা নাপালোঁ আৰু এনে হেৰি কৰি সেতে না এইবাৰ এম্বুলেন্স আহি লৈ গেল ক'ত কৰি কোন হস্পিটেলত নিছিল এই সন্তইলা হস্পিটেলত লৈ গৈছে বৰ্তমান ভাল পাইছে বৰ্তমান অলপ মানে আৰু খুৱালোঁ এইটো কালি এনাম হেৰি কৰিল ডাঙৰ কৰি এনাম ঘটনা হ'ল আৰু কাহৰ এটা দায়িত্ব নল'ল পাগলাটা সেনেকেই আছে বোলে এৰে পৰা যে খেদবা লাগে সেইটো দায়িত্ব ল'ব লাগব আৰু পাগলা ভাতক থৈ আহে আৰু হৰভোগৰ পৰা উদয়নাথ ৰিপৰ্ট নিউজ টাইম 3